আমাৰ অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ প্ৰায় 70% ষ্টুডেণ্ট এতিয়াও আছে যিসকলে যিকোনো এটা অসমীয়া ৱৰ্ড বা সেন্টেন্স ইংলিছত প্ৰনাউন্স কৰাৰ ক্ষেত্ৰত এতিয়াও কিছুমান কনফিউজনত ভুগি আছে। যদি আপুনিও তেনেধৰণৰ কিছুমান কনফিউজনত ভুগি আছে, অৰ্থাৎ যিকোনো এটা অসমীয়া ৱৰ্ড বা সেন্টেন্স ইংলিছত প্ৰনাউন্স কৰোঁতে যদি আপোনাৰ কিছুমান কনফিউজন হয়, তেনেহ'লে এই ভিডিঅ'টো কেৱল আপোনাৰ বাবে। কাৰণ এই ভিডিঅ'টোত মই লৈ আহিছোঁ আপোনালোকৰ বাবে কেইটামান এনেধৰণৰ স্পেচিয়েল ট্ৰিক যিকেইটা আপোনালোকে ভালদৰে জানি লোৱাৰ পাছত যিকোনো কঠিনৰ পৰা কঠিন অসমীয়া ৱৰ্ড বা সেন্টেন্সটো ইংলিছত প্ৰনাউন্স কৰাৰ ক্ষেত্ৰত একেবাৰে সহজ হৈ পৰিব। এতিয়া ফৰ এক্সাম্পল আপোনালোকে এটা কথা চাওক, অসমীয়া বৰ্ণমালাৰ এই জ আখৰটোকে আমি ইংৰাজীত 5টা পদ্ধতিৰে প্ৰনাউন্স কৰিব পাৰোঁ। এনে জেনেৰেলি আমি সকলোৱে জানো যে জটো বুজাবলৈ আমি ইংৰাজী লেটাৰ ইউজ কৰোঁ কি জেটো। কিন্তু আপোনালোকে ভাবি চাওকচোন, ইংৰাজী এলফাবেটৰ এই ডি লেটাৰটো এইটো আমি জৰ প্ৰনাউন্সিয়েশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। ঠিক সেইদৰে জি লেটাৰটো এইটো আমি জৰ প্ৰনাউন্সিয়েশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। জি ই এই দুইটা লেটাৰ একেলগে থাকিলে আমি এইটোকো আমি জ বুলি প্ৰনাউন্স কৰোঁ। ঠিক সেইদৰে ডি জি ই এইটোকো আমি জৰ প্ৰনাউন্সিয়েশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। এতিয়া কথা হ'ল কি, জটোৰ প্ৰনাউন্সিয়েশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা এই 5টা পদ্ধতিৰ লগতে আছামিজ টু ইংলিছ ৱৰ্ড প্ৰনাউন্সিয়েশ্যনৰ আৰু কেইটামান টপ সিক্ৰেট পদ্ধতি আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত ডিছকাছ কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যদিহে ভাল পায় তেনেহ'লে ভিডিঅ'টো এবাৰ লাইক কৰিব আৰু লগতে আপোনাৰ এজন টপ সিক্ৰেট ক্লোজ ফ্ৰেণ্ড সেইজনক ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকে চাওক, জটোৰ প্ৰনাউন্সিয়েশ্যনৰ ক্ষেত্ৰত যে জে লেটাৰটো ব্যৱহাৰ হয় এইটো আমি ট্ৰিক নাম্বাৰ 1 ডিছকাছ নকৰোঁ, কাৰণ এইটো আমি সকলোৱে জানো যে জটোৰ প্ৰনাউন্সিয়েশ্যনৰ ক্ষেত্ৰত জে লেটাৰটো ব্যৱহাৰ হয়। এতিয়া আমি ডিছকাছ কৰিম ট্ৰিক নাম্বাৰ 2, ডিটোক কেতিয়া আমি জ বুলি প্ৰনাউন্স কৰোঁ। এনেইতো আমি জানো কি ডিটোৱে ডৰ প্ৰনাউন্সিয়েশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ হয়, কিন্তু ডিটোৱে আকৌ কেতিয়াৰ পৰা জৰ কাম কৰিবলৈ ল'লে সেই বিষয়ে আমি সৰ্বপ্ৰথমে জানিম। যদিহে যিকোনো ৱৰ্ডৰ মাজত ডি লেটাৰটোৰ লগত ইউ লেটাৰটো যোগ হৈ থাকে তেতিয়া আমি ডিৰ প্ৰনাউন্সিয়েশ্যনটো কৰিম কি জ। ফৰ এক্সাম্পল আপোনালোকে চাওক, এই ৱৰ্ডটো ডিটোৰ লগত ইউটো জড়িত হৈ আছে জিয়াৰে। এতিয়া এই ৱৰ্ড ইয়াৰ আমি প্ৰনাউন্সিয়েশ্যনটো কৰিম কি গ্ৰেজুৱেট। এই ডিটোৰ লগত ইউটো জড়িত হৈ আছে, এই ডিটোৰ প্ৰনাউন্সিয়েশ্যনটো কৰিম কি জ, গ্ৰেজুৱেট। এইটো আমি গ্ৰেজুৱেট বুলি নপঢ়োঁ, গ্ৰেজুৱেট বুলি পঢ়িম। ঠিক সেইদৰে এইটো ৱৰ্ড চাওক, ইণ্ডিভিজুৱেল। ডিটোৰ লগত ইউটো জড়িত হৈ আছে, গতিকে ডিৰ প্ৰনাউন্সিয়েশ্যনটো কৰিছোঁ কি আমি জ, ইণ্ডিভিজুৱেল। আমি ইণ্ডিভিজুৱেল বুলি নকৰোঁ, ইয়াৰ প্ৰনাউন্সিয়েশ্যনটো কৰিম কি আমি ইণ্ডিভিজুৱেল। ঠিক সেইদৰে এইটো ৱৰ্ড চাওক, ডিটোৰ লগত ইউটো আছে, এইটো ৱৰ্ডৰ আমি প্ৰনাউন্সিয়েশ্যন কৰিম কি গ্ৰেজুৱেল। এই ডিটোৰ প্ৰনাউন্সিয়েশ্যনটো হ'ব কি জ, গ্ৰেজুৱেল। গ্ৰেজুৱেল নহয়, এইটো হ'ব কি গ্ৰেজুৱেল। ট্ৰিক নাম্বাৰ 2 হ'ল। এতিয়া ট্ৰিক নাম্বাৰ 3 আপোনালোকে ভালদৰে মন কৰিব। ট্ৰিক নাম্বাৰ 3 হৈছে কি, জি লেটাৰটোক কেতিয়া আমি জ বুলি প্ৰনাউন্স কৰোঁ। এনেইতো আমি জিটো গড় প্ৰনাউন্সিয়েশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ হয় বুলি জানো, কিন্তু জিটোৱে আকৌ কেতিয়াৰ পৰা জৰ কাম কৰিবলৈ ল'লে সেই বিষয়ে এতিয়া আমি জানো। যদিহে যিকোনো ৱৰ্ডৰ ক্ষেত্ৰত জি লেটাৰটোৰ পাছত ই আই ৱাই এই 3টা লেটাৰ থাকে, জিটোৰ পাছত এই 3টা লেটাৰ যদি থাকে তেতিয়া আমি জিৰ প্ৰনাউন্সিয়েশ্যনটো কৰিম কি জ। ফৰ এক্সাম্পল আপোনালোকে চাওক, এই ৱৰ্ডটো জেল, জি ই এল, জেল। জিটোৰ পাছত ই আছে, গতিকে আমি ইয়াৰ জিৰ প্ৰনাউন্সিয়েশ্যনটো কৰিছোঁ কি জ, জেল। এইটো আমি গেল বুলি নপঢ়োঁ, পঢ়িম কি বুলি জেল। ঠিক সেইদৰে এইটো ৱৰ্ড চাওক, এইটো হ'ব কি জেনেৰেল। জিটোৰ পাছত ইটো আছে, গতিকে জিৰ প্ৰনাউন্সিয়েশ্যনটো হ'ব কি জ, জেনেৰেল। এইটো আমি জেনেৰেল বুলি নপঢ়োঁ, পঢ়িম কি জেনেৰেল। ঠিক সেইদৰে এইটো ৱৰ্ড চাওক, জিটোৰ পাছত ৱাই আছে, গতিকে জিৰ প্ৰনাউন্সিয়েশ্যনটো কৰিম কি আমি জ, জিম। ঠিক সেইদৰে এইটো ৱৰ্ড চাওক, জিটোৰ পাছত আইটো আছে, গতিকে আমি জিৰ প্ৰনাউন্সিয়েশ্যনটো কৰিম কি জ, জিঞ্জাৰ। জিঞ্জাৰ, এইটো গিঞ্জাৰ নপঢ়োঁ, আমি জিঞ্জাৰ পঢ়িম, জিঞ্জাৰ। ৰ'ব, জিটোৰ প্ৰনাউন্সিয়েশ্যনৰ ক্ষেত্ৰত এইখিনিলৈকে ঠিক আছে, কিন্তু এইডোখৰ আপোনালোকে এবাৰ ভালদৰে মন কৰিব। জিটোৰ পাছত আই লেটাৰটো থাকিলে আমি সকলো সময়তে জিৰ প্ৰনাউন্সিয়েশ্যনটো জ বুলি নকৰোঁ। জিটোৰ পাছত আইটো থাকি যদি এন লেটাৰটো থাকে তেতিয়াহে আমি জিৰ প্ৰনাউন্সিয়েশ্যনটো কৰিম কি জ। এনেই বাকী যদি জিৰ পাছত আইটো থাকে তেতিয়া আমি জ বুলি নকৰোঁ, গ বুলিয়ে কৰিম। কিন্তু জিটোৰ পাছত আইটো থাকি যদি এনটো থাকে তেতিয়াহে আমি জিৰ প্ৰনাউন্সিয়েশ্যনটো জ বুলি কৰিম। বাকীখিনি চব ঠিকে আছে। ট্ৰিক নাম্বাৰ 3 এই কথাটো আপোনালোকে ভালদৰে মনত ৰাখিব। এতিয়া ট্ৰিক নাম্বাৰ 4 আপোনালোকে এবাৰ ভালদৰে মন কৰিব।
যদিহে যিকোনো ৱৰ্ডৰ শেষত GE থাকে তেতিয়া আমি এই GE টোৰ প্ৰনাউন্সিয়েচনটো কৰিম কি জ ফৰ এক্সাম্পল আপোনালোকে চাওক এই ৱৰ্ডটো পেজ শেষত আছে GE গতিকে ইয়াৰ আমি প্ৰনাউন্সিয়েচনটো কৰিছো কি জ ঠিক সেইদৰে চাওক স্টেজ মেনেজ মেৰেজ প্ৰত্যেকটো ৱৰ্ড চাওক আপোনালোকে শেষত আছে GE আৰু ইয়াৰ আমি প্ৰনাউন্সিয়েচনটো কৰিছো কি জ গতিকে যিকোনো ৱৰ্ডৰ শেষত যদি GE থাকে সেইটো আমি সদায় জ বুলি প্ৰনাউন্স কৰিম এতিয়া ট্ৰিক নম্বৰ 5 আপোনালোকে এবাৰ ভালদৰে মন কৰিব যদিহে যিকোনো ৱৰ্ডৰ শেষত DGE থাকে তেতিয়া আমি এই DGE টোক জ বুলি প্ৰনাউন্স কৰিম ফৰ এক্সাম্পল চাওক আপোনালোকে এই ৱৰ্ডটো প্লেটছ শেষত আছে DGE গতিকে আমি ইয়াৰ প্ৰনাউন্সিয়েচনটো কৰিছো কি জ প্লেটছ ঠিক সেইদৰে বেজ ঠিক সেইদৰে নলেজ ঠিক সেইদৰে লৰ্ডছ যদি শেষত DGE থাকে যিকোনো ৱৰ্ডৰ তেতিয়া আমি সেই DGE টোৰ প্ৰনাউন্সিয়েচনটো কৰিম কি জ জটোৰ প্ৰনাউন্সিয়েচনৰ ক্ষেত্ৰত প্ৰয়োজনীয় এই পাঁচটা ট্ৰিক আমি জানিলো এতিয়া আপোনালোকে মন কৰিব ইংৰাজী এলফাবেটৰ এই সি লেটাৰটো এই সি লেটাৰটোৱে দুটা সাউন্ড প্ৰডিউস কৰে অৰ্থাৎ সি টো আমি কটোৰ প্ৰনাউন্সিয়েচনৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰো আৰু সটোৰ প্ৰনাউন্সিয়েচনৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰো এতিয়া কথা হল সি টো কেতিয়া আমি কৰ প্ৰনাউন্সিয়েচনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰো আৰু কেতিয়া আমি সৰ প্ৰনাউন্সিয়েচনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰো যদিহে যিকোনো ৱৰ্ডৰ ক্ষেত্ৰত সি লেটাৰটোৰ পাছত IEY এই তিনিটা লেটাৰ থাকে তেতিয়া আমি সি টোৰ প্ৰনাউন্সিয়েচনটো কৰিম কি স ফৰ এক্সাম্পল আপোনালোকে চাওক সিটি সি টোৰ পাছত আই টো আছে গতিকে সি প্ৰনাউন্সিয়েচনটো কৰিছো কি আমি স ঠিক সেইদৰে সিনেমা সি টোৰ পাছত আই টো আছে গতিকে সিৰ প্ৰনাউন্সিয়েচনটো কৰিছো কি স সিনেমা ঠিক সেইদৰে সিলিন্ডাৰ সাইকেল সি টোৰ পাছত ওয়াই টো আছে গতিকে সিৰ প্ৰনাউন্সিয়েচনটো কৰিছো কি স ঠিক সেইদৰে সেল ফেস সি টোৰ পাছত ই টো আছে গতিকে আমি সিৰ প্ৰনাউন্সিয়েচনটো কৰিছো কি স সি টোৰ পাছত যদিহে ই আই আৰু ওয়াই পাও আমি তেতিয়া কি হ'ব সিৰ প্ৰনাউন্সিয়েচনটো কৰিম কি স এতিয়া কথা হল সি টোৰ প্ৰনাউন্সিয়েচনটো কেতিয়া আমি ক বুলি কৰো যদিহে যিকোনো ৱৰ্ডৰ ক্ষেত্ৰত সি লেটাৰটোৰ পাছত এ ও ইউ এই তিনিটা লেটাৰ থাকে তেতিয়া আমি সিৰ প্ৰনাউন্সিয়েচনটো কৰিম কি ক ফৰ এক্সাম্পল আপোনালোকে চাওক কাট সি টোৰ পাছত ইউ টো আছে গতিকে সিৰ প্ৰনাউন্সিয়েচনটো কৰিছো কি ক কাট কাৰ্ড কাৰি কাৰ্ড অৰ্থাৎ দৈ কাৰি অৰ্থাৎ তৰকাৰী সি টোৰ পাছত ইউ আছে গতিকে সিৰ প্ৰনাউন্সিয়েচনটো কৰিছো কি ক ঠিক সেইদৰে কোল্ড সি টোৰ পাছত ও টো আছে গতিকে আমি সিৰ প্ৰনাউন্সিয়েচনটো কৰিছো কি ক ঠিক সেইদৰে কান্ট্ৰি সি টোৰ পাছত ও আছে গতিকে সিৰ প্ৰনাউন্সিয়েচনটো কৰিছো কি আমি ক ঠিক সেইদৰে কেপ কেবিন সি টোৰ পাছত এ টো আছে গতিকে সিৰ প্ৰনাউন্সিয়েচনটো আমি কৰিছো কি ক সি লেটাৰটোৰ পাছত যদি এ ও ইউ এই তিনিটা লেটাৰ থাকে তেতিয়া আমি সিৰ প্ৰনাউন্সিয়েচনটো কৰিম কি ক এতিয়া সি টো কেতিয়া ক হয় কেতিয়া স হয় আপোনালোকৰ ক্লিয়াৰ হল এতিয়া এইখিনিতে আপোনালোকে আসামিজ টু ইংলিশ ৱৰ্ড প্ৰনাউন্সিয়েচনৰ ক্ষেত্ৰত প্ৰয়োজনীয় এটা ইম্পৰ্টেন্ট ট্ৰিক জনাই থওঁ মনত ৰাখিব যদিহে যিকোনো ৱৰ্ডৰ শেষত ই লেটাৰটো থাকে তেতিয়া এই ই লেটাৰটোৰ সাউন্ড আমি নকৰো অৰ্থাৎ এই ই লেটাৰটো ৱৰ্ডৰ শেষত থাকিলে সাইলেন্ট হৈ থাকে ফৰ এক্সাম্পল আপোনালোকে চাওক মেল শেষত আছে ই গতিকে আমি ইয়াৰ প্ৰনাউন্সিয়েচনটো কৰিছো জানো নাই কোৱা মেল ল লাগে কৰিছো মেল ঠিক সেইদৰে প্লেট টেবল কেবল প্ৰত্যেকটো ৱৰ্ড আপোনালোকে চাব পাৰে যিকোনো ৱৰ্ডৰ শেষত যদি ই লেটাৰটো থাকে আমি ইৰ উচ্চাৰণটো নকৰো অৰ্থাৎ ইটো সাইলেন্ট হৈ থাকে এতিয়া আপোনালোকে চাওক আমাৰ অসমীয়া বৰ্ণমালাৰ সটোৰ লিখন পদ্ধতি ধেৰ আছে এইটো চাওক এইটো স এইটো স এইটো স এই গুটেকেইটা স এইকেইটা গুটেকেইটা লিখন পদ্ধতিহে কিন্তু ইয়াৰ উচ্চাৰণটো কি হ'ব এটাই কয় ছয় একশৌ স নিয় ছয় আনশৌ স প্ৰথম ছৌ স দ্বিতীয় ছৌ স হয়বয় ছয়ৌ স গুটেকেইটাৰ উচ্চাৰণটো সাউন্ডটো হৈছে কি স ঠিক সেইদৰে আমি এই স বিলাকে ইংলিছত লিখা পদ্ধতিবিলাক চাওক CH2 স CE2 স CI2 স CY2 স S2 স SH2 স কিন্তু আপোনালোকে বাৰু কেতিয়াবা ভাবিছেনে ইংৰাজী এলফাবেটৰ T2
টি লেটাৰটোও কেতিয়াবা কেতিয়াবা স্বৰ সাউন্ড প্ৰডিউস কৰে কেনেকৈ কৰে কেতিয়া কৰে সেইটো চাওক যদিহে যিকোনো ওয়াৰ্ডৰ ক্ষেত্ৰত টি লেটাৰটোৰ পাছত আই ও এন থাকে তেতিয়া আমি টিৰ উচ্চাৰণটো কৰিম কি স ফৰ এক্সাম্পল চাওক question reaction relation location mention addition function এনেকুৱা tion থকা বহুত ৱৰ্ড পাব tion থাকিলে আমি টন বুলি নকওঁ কোন কি বুলি সন টি টোৰ সাউন্ডটো হ'ব কি স এতিয়া টি টোক স বুলি উচ্চাৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকে আৰু এটা কথা মন কৰিব কিছুমান ওয়াৰ্ডৰ ক্ষেত্ৰত ওয়াৰ্ডৰ মাজত যদি টি ইউ থাকে ওয়াৰ্ডৰ মাজত মানে ইফালেও লেটাৰ সিফালেও লেটাৰ ওয়াৰ্ডৰ মাজত যদি টি ইউ থাকে তেতিয়া আমি টি টোক মাজে সময়ে স বুলি উচ্চাৰণ কৰো ফৰ এক্সাম্পল আপোনালোকে চাওক এই ওয়াৰ্ডটো ইফালেও লেটাৰ আছে সিফালেও লেটাৰ আছে মাজত আছে টি ইউ ইয়াৰ আমি সাউন্ডটো কৰিছো কি ফৰচুন এই টি টোৰ সাউন্ডটো কৰিছো কি স ফৰচুন ঠিক এদৰে আপোনালোকে এইটো ওয়াৰ্ড চাওক নেচাৰ ইয়াত আমি টি টোৰ সাউন্ডটো কৰিছো কি স ঠিক এদৰে আপোনালোকে এইটো ওয়াৰ্ড চাওক কংগ্ৰেচুলেশ্যন ইয়াতো আমি টি টোৰ সাউন্ডটো কৰিছো কি স ঠিক এদৰে পিকচাৰ এক্সুৱেল ইয়াত আমি টিৰ উচ্চাৰণটো কৰিছো কি স এনেকে মাজে সময়ে আমি টি টোৰ সাউন্ডটো স কৰো যেতিয়া ওয়াৰ্ডৰ মাজত টি টোৰ পাছত ইউ লেটাৰটো থাকে আসামিজ টু ইংলিশ ওয়ার্ড প্রনাউন্সিয়েশনৰ ক্ষেত্ৰত এই ভিডিওটোৰ মাধ্যমেৰে আগবঢ়োৱা ট্ৰিক কেটাৰ পৰা আশা কৰো আপোনালোকৰ ৰিডিং এণ্ড ৰাইটিং ইংলিশটো অলপ হলেও ইমপ্ৰুভ হ'ব ৰিডিং এণ্ড ৰাইটিং ইংলিশৰ লগতে স্পোকেন ইংলিশটো যদি আপোনালোকে ইমপ্ৰুভ কৰিব বিচাৰিছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব শীঘ্ৰে পুনৰ এটা নতুন ভিডিও লগ পাম থ্যাংক ইউ ফ্ৰেন্ডস থ্যাংকস ফৰ ওয়াচিং